হয় নমস্কাৰ আজি মই আপোনালোকৰ ওচৰত এটা ইউনিক ভিডিঅ' লৈ আহিছোঁ এইটো ভিডিঅ' যিটোৰ দ্বাৰা আপোনালোকৰ সুবিধা হ'ব যিসকল হোণ্ডাৰ বাইক বা স্কুটি আছে হোণ্ডাৰ তেওঁলোকৰ কাৰণে ভাল এইটো অফাৰত আহিছে আমাৰ তাতে নতুনকৈ কাৰ্ড আছে কাৰ্ডটোৰ নাম হয় EW প্লাছ যিসকল বাইক বা স্কুটাৰ আপোনাৰ 10 বছৰ ভ্যালু হোৱা নাই মোটামুটি 6 বছৰৰ পৰা 5 বছৰ 6 বছৰ 8 বছৰ 9 বছৰ 9 বছৰলৈ এইখন কাৰ্ড এক্টিভ হ'ব আপোনালোকে আহিব এইখন কাৰ্ড এক্টিভ কৰাই লওক আৰু ইঞ্জিনৰ যিকোনো প্ৰব্লেম পালে যিকোনো বস্তু পাৰ্ট চেঞ্জ কৰিব লাগিলে ইয়াতে আপোনাৰ সিম্পল দিয়া আছে এইখিনি বস্তু আপোনালোকে ফ্ৰী অফ কষ্ট হ'ব এই কাৰ্ডখন বনাই ল'লে আপোনালোকে ইঞ্জিনৰ হওক বা ইলেক্ট্ৰিকৰ পাৰ্টছে হওক গোটেইখিনি ফ্ৰী অফ কষ্ট পাব যিকোনো আপোনাৰ ধৰ BS6 গাড়ী হ'লে এটা ECM যদি বেয়া হয় পাম্প যদি বেয়া হয় মিটাৰ বেয়া হয় ইলেক্ট্ৰিকৰ আপোনাৰ ওয়াৰিং সেট বেয়া হয় যিকোনো বস্তু বেয়া হ'লে আপোনাৰ পইচা দিব লাগিব গতিকে আপুনি সেইটো কাৰ্ড বনাই ল'লে আপোনাৰ ফ্ৰী অফ কষ্ট হ'ব আপোনাৰ গোটেইখিনি বস্তু ফ্ৰী অফ চাৰ্জ দিয়া হ'ব লেবাৰ চাৰ্জ নালাগে অৰ্থাৎ মেকানিক খৰচা নালাগে পাৰ্টছৰ দাম নালাগে গোটেইখিনি বস্তু আপুনি ফ্ৰী পাব গোটেইখিনি ফ্ৰী পোৱাৰ কাৰণে আপুনি এই কাৰ্ডটো বনাই ল'ব পাৰিব আহক আমাৰ ডিলাৰলৈ এইখিনি নতুন অফাৰ চলি আছে অফাৰত আহক আপোনালোক আহিলে আপুনি মঙললৈ গৰমবন্ধত আহিলে হ'ল গৰমবন্ধত আহিলে আপোনাৰ চাৰ্ভিছত আহিব চাৰ্ভিছত গোটেইখিনি বস্তু চেক কৰা হয় পাই যাব আৰু আমি এইটো অনলাইন যোগে বা কম্পিউটাৰত আপোনাৰ গোটেইখিনি কম্পিউটাৰত কেছ মেমো হোৱাৰ আপোনাক আমি ডকুমেণ্টটো দি দিম ইয়াৰ যিটো কপি ওলাব কপি দি দিম আপুনি কপিটো আনি 10 বছৰলৈ সেইটো যিকোনো জায়গাত আপনি এইটো কাম কৰিব পাৰিব অল ওভাৰ ইণ্ডিয়া যিকোনো ৱৰ্কশ্বপত পাৰিব কিন্তু হোণ্ডা ডিলাৰ হ'ব লাগিব হোণ্ডা ডিলাৰত আপোনালোকে লৈ যাব এইটো আমাৰ মঙললৈ লৈছে কাৰ্ডখন মঙলতো নহয় বা চব জেগাতে এইটো হ'ব মোটামুটি হোণ্ডা ডিলাৰত হ'ব আৰু আপোনালোকে গম পায় যে GSTটো আপোনালোকৰ আগত 28% আছে এতিয়া 18% আছে এইটো GSTটো মই বাৰু তাৰ লগত অলপ দেখাই দিছোঁ আপোনালোক আহিলে কিছুমানে কয় যে GST বহুত লয় 5% GST এতিয়া GSTটো কম পায় আৰু 3 নম্বৰ কথা হ'ল আমি যেতিয়া গাড়ী সাৰ্ভিসিং কৰা হয় BS6 হওক বা BS4 হওক গাড়ী যে সাৰ্ভিসিং কৰা হয় কিমান কিলোমিটাৰত কোনটো পাৰ্ট চেঞ্জ কৰিব লাগে মই এইটো বস্তু আপোনালোকক মই লিষ্ট আকাৰে বা এখন বেনাৰ আকাৰে দেখাই দিছোঁ আপোনালোকে গাড়ীখন সাৰ্ভিসিং কৰে কোনো মেকানিকে বা কোনোবা টেকনিচিয়ান বা যিকোনো গেৰেজৰ মেকানিকে যদি ফলাব ইচ্ছা কৰে আপোনালোকে ইয়াতে মেনু দিয়া আছে মেনুত চাই ল'ব আৰু মানে ৰিপ্লেচমেণ্ট লিখা আছে আৰু মানে ৰিপ্লেচমেণ্ট বাকি চেকআপ কিবা আছে এইটো সব চেক কৰিব পাৰিব তাৰোপৰি আমাৰ হোণ্ডা ডিলাৰত আপোনালোকে সাৰ্ভিসিং কৰিব আহিলে এটা স্কেনাৰ এটা আছে স্কেনাৰ কৰিলে আপুনি সাৰ্ভিসিংটো আগতে বুক কৰিব পাৰিব এইটো ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ আজিলৈ আহিছোঁ বাই বাই